গৈ আছো টিলিঙা মন্দিৰ ফালে গৈ আছো টিলিঙা মন্দিৰ ফালে যাওঁতে আমি এনেকুৱা ধৰণৰ ৰাস্তা পাইছো আৰু দেখিছে আপোনালোকে কেনেকুৱা ধৰণৰ ৰাস্তা আমি দেখিছো আমি এতিয়া ঢকুৱা দেখিছো কেনেকুৱা দেখিছো বেছি সময় নাই বন্ধুসকল আপোনালোকে চাই থাকক আৰু মিনিমাম 400-500 মিটাৰ পাছত আমি পামগে টিলিঙা মন্দিৰ আমি এই ভগৱানৰ ওচৰত আহি আছো নিশ্চয় আপুনি দেখিছে কেনেকুৱা ধৰণৰ ৰাস্তা পথ গৰু ছাগলী হাঁহ কুকুৰ তাৰ পাছত লগতে আপোনাৰ কুকুৰা সকলো আছে আৰু এতিয়া আমি গৈ আছো টিলিঙা মন্দিৰ বেছি টাইম নাই আৰু আমি তাত গৈ দেখাম নিশ্চয় আপোনালোকে চাবলৈ চেষ্টা কৰক যাতে আপোনালোকক আমি এটো জেট যাতে ভালকে দেখাবলৈ আমি দেখিছে দোকানসমূহ আমি ভালকে দেখাম আপোনালোকক আমি পালোহি এতিয়া দেখিছে লেফট ৰাইট আপোনাৰ দোকান আছে আমি নিশ্চয় গাড়ী পা নামি লওঁ নমাৰ পাছত আমি নিশ্চয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে চাওক কি সুন্দৰভাৱে তেওঁলোকে আমাৰ এই হৰাই দিয়া বস্তুবোৰ কি সুন্দৰভাৱে তেওঁলোকে সজাই পৰা ৰাখিছে আৰু লগতে আমি এতিয়া হৰাই দিবলৈ আমি যাম চাই থাকক আপোনালোকে আৰু কি লম মই নিশ্চয় আপুনি নেক্সট জানি আছে মই দেখাম আৰু সব দোকানসমূহত কি ধুনীয়াকৈ তেওঁলোকে সজাই পৰা ৰাখিছে সকলো বস্তুৰ বেলেগত আপুনি সব বেলেগকে ল'বলগীয়া হয় বাট ইয়াত ইমান সুন্দৰভাৱে তেওঁলোকে সজাই পৰা ৰাখিছে মাত্ৰ আপুনি চাই পেলানি আপুনি ডিটেইলছ যিখিনি লাগে আপোনাক তেওঁলোকক ক'লে হ'ল তেওঁলোকে ধুনীয়াকৈ সজাই পৰা আপোনাক দি দিব আৰু ষ্টেপ বাই ষ্টেপ আমি আপোনালোক দেখুৱাই যাম ভালকৈ আপুনি চাওক মানে আপুনি ইয়াত আহিলে আপুনি কোপা একো লৈ আহিব লাগে নালাগে ইয়াতে আপুনি সকলো বস্তু পাই যাব ঠিক আছে বন্ধুসকল চাই যাওক আপোনালোকে থ্যাংক ইউ আমি আমাৰ এজন দোকানী দেই এই দোকানীৰ পৰা আমি তেওঁৰ পৰা একচুৱেলি গাড়ী আমি আগত ৰাখিছোঁ আৰু তেওঁ এতিয়া আমাক এয়া পৰিপূৰ্ণ কৰি দিছে আৰু আমি চাকি লৈছোঁ আৰু কি দিবলৈ আমি টিলিঙা প্ৰচেছটো কৈ দিওঁ কি কৰিব লাগে ইয়াতে আমি প্ৰথম কি কৰিব লাগে প্ৰথম চাকি ধূপ জ্বলালে হ'ল চাকি ধূপ প্ৰথমতে জ্বলাম তাৰ পৰা বাকীখিনি বস্তু পণ্ডিতৰ ওচৰত লৈ যাব হয় পণ্ডিতে পূজা কৰি দিব টিলিঙাটো বান্ধি দিলে হ'ল সূতাটো বান্ধি দিলে হ'ল অ'কে বাকী তাৰপিছত আৰু একো নাই ন ঠিক আছে আমি দেখিছে এই ধৰণে আমি বস্তুবোৰ আমি লৈ লৈছোঁ আমাৰ ধূপ চাকি বন্তি আপুনি যি ধৰণে দিয়া হয় একচুৱেলি নহয় জানো লগতে টিলিঙাও লোৱা হৈছে অ'কে ঠিক আছে দিয়ক থেংক ইউ জাষ্ট আপুনি অলপ আমাৰ টিলিঙা মন্দিৰৰ বিষয়ে অলপ ইয়াৰ মহত্বৰ বিষয়ে অলপ কৈ দিলে ভাল হ'ব নিশ্চয় অলপ কৈ দিয়কচোন আপুনি দেখি আছে গছজোপাৰ ভিতৰত শিৱলিংগ আছে ইয়াত এই শিৱলিংগ আপোনাৰ নিজে ওলোৱা হোৱা প্ৰায় আপোনাৰ 56-57 বছৰমান হ'ল হয় কোনোবা সাধু এজনে প্ৰথমে শিৱলিংগ চাইছে অ'কে শিৱলিংগ চোৱাৰ পিছৰ পৰাহে পূজা আৰম্ভ হৈছে অ'কে টিলিঙা বেছি হোৱাৰ কাৰণে টিলিঙা মন্দিৰ নাম টিলিঙাটো আপোনাৰ এটা দুটা চাৰিটাকৈ এনেকৈ এটা দুটাকৈ বাঢ়ি যোৱাৰ পিছত টিলিঙা ঢেৰ হৈ যোৱাৰ কাৰণে টিলিঙা মন্দিৰ নাম পৰিলে অ'কে পূজা হয় মানে ইয়াত হয় ন শিৱলিংগৰ ভিতৰত দেখি আছে শিৱলিংগ ওলাই আছিলে ন ইয়াতে এতিয়া জুম কৰিব পৰা হ'ব নেকি ওচৰত হয় অ'কে ভিতৰত এয়া যে লিংগ ওলাই আছে নহয় জানো এই লিংগই মেইন আৰু ন ঠিক আছে বাৰু মই জুম কৰি দিছোঁ অলপ একচুৱেলি দেখি আছে আপোনালোকে দেখিছে নিশ্চয় দৰ্শকসকল ইয়াতে মানে গছৰ তলত একদম ডাইৰেক্ট শিৱলিংগ ডাইৰেক্ট ওলাইছে নহয় জানো বাৰু তাৰপাছতে ইয়াতে মানে সেইটো আপোনাৰ মেইন মহত্ব তাতে আছে নহয় জানো অ'কে আৰু ভক্তসকল আহিছে অহাৰ পাছত মানে ধৰক সকলো ভক্তৰ মানে মনোকামনা পূৰ্ণ হৈছে হয় নাই নিজৰ ইচ্ছামতে আৰু টিলিঙা বান্ধিছে এটা দুটা চাৰিটাকৈ টিলিঙা বেছি হৈ গ'ল তাৰপিছত টিলিঙা বেছি থকাৰ কাৰণে টিলিঙা মন্দিৰ নাম দিলে সেইটোৱে মানে তাৰ কাৰণে টিলিঙা মন্দিৰ নাম দিয়া হ'ল ঠিক আছে দৰ্শক আপোনালোকে দেখিছে আৰু এই গছৰ তলতে মানে একচুৱেলি আপোনাৰ কি হয় ইয়াত শিৱলিংগ ওলাইছিলে তাৰপাছতে ইয়াত আপোনাৰ তেওঁলোকে ভক্তপ্ৰাণ ৰাইজে আহি ইয়াতে মানে সকলো ধৰণে ধূপ চাকি বন্তি যি ধৰণে তেওঁলোকে টিলিঙা অৰ্পণ কৰিছিলে তাৰপাছতে ইয়াত টিলিঙাৰ নাম দিয়া হ'ল নহয় জানো বাৰু
ঠিক আছে আৰু টিলিঙা মন্দিৰ মই ডিটেইলছ আৰু বেলেগ কিছুমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ঠিক আছে আৰু ইয়াতে একচুৱেলি জল অৰ্পণ কৰা হয় ন ইয়াতে জল অৰ্পণ কৰা হয় নহয় জানো ইয়াৰ পৰা গৈ একচোন তাতে গৈ শিৱলিংগত গৈ পৰেগৈ আৰু ঠিক আছে দিয়ক তাতে মানে ডাইৰেক্ট দিব নিদিয়ে নেকি অঁ তাত মানে ডাইৰেক্ট দিছিল আগতে অ'কে 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 ঠিক আছে আপোনালোক ক'ৰ পৰা আহিছে হা হা মাটিয়াখানা ওচৰে মানে ঠিক আছে ইয়াত মানে আহি কেনেকুৱা লাগিছে ঠিকে লাগিছে হয় হয় আগতে অহা হৈছে নেকি আগতে আহিছে ঠিক আছে মানে মুঠতে ইয়াত মানে প্ৰমাণ আপোনালোকে পাইছে ভালকৈ ন ঠিক আছে বাৰু ঠিক আছে এনেকৈ ধৰণে একচুৱেলি ভক্তবান ৰাইজে আহি পেলাই ইয়াতে তেওঁলোকে সকলোৰে মনোকামনা পূৰ্ণ হয় আৰু ইয়াতে ধৰণে আমি আহি এনেধৰণে একচুৱেলি ইয়াৰ আপোনাৰ বিশেষকৈ মেইন ভগৱান শিৱৰ আৰাধনা কৰা হয় নহয় জানো বাৰু ঠিক আছে দিয়ক ঠিক আছে থ্যাংক ইউ অ'কে মই একচুৱেলি মই ডিটেইলছ অলপ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক চাবলৈ চেষ্টা কৰিব আপোনালোকে আৰু এইফালে টিলিঙা দেখিছে টিলিঙাৰ বহুত দম হৈ গৈছেগৈ এইফালে দেখিছে আৰু এইফালে দেখিছে আৰু এইফালে আপোনাৰ যিসকলে ৰছী বন্ধাৰ পাছতে এইখনে আপোনাৰ টিলিঙা দেখিছে টিলিঙা আপোনাৰ এই ধৰণে আপোনাৰ হেৰি কৰি দিছে বহুত টিলিঙা আছে দেখিছে আপোনালোকে ঠিক আছে চাওক নিশ্চয় আমি আৰু কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম অ'কে চাওক গোটেই আপোনাৰ ৰাউণ্ডটো একচুৱেলি টিলিঙাই আছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজে আহিছে আহি ইয়াতে নানা ধৰণৰ আপোনাৰ মনোকামনা কৰি তেওঁলোকৰ মনোকামনা পূৰ্ণ হৈছে তাৰপাছত আমি ষ্টেপ বাই ষ্টেপ সকল অহাৰ পাছত আপুনি ইমান টিলিঙা ভৰ্তি হৈছে চাওক আপোনালোকে ঠিক আছে আৰু গোটেই চাৰি ৰাউণ্ডটো মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকক নিশ্চয় ভাল লাগিব আপোনালোকৰ ধন্যবাদ So dear friends, ঠিক আছে আপোনালোকে এতিয়া দেখি আছে কিন্তু মই কি দেখাই আছো আপোনালোকে দেখিছে আপুনি ইয়াত আহি আপোনালোকৰ ভগৱানৰ যদি কিবা এনেকৈ বস্তুৰ মূৰ্তি লাগে নিশ্চয় আপুনি ইয়াৰ পৰা ল'ব পাৰিব লগতে আপুনি মহিলাসকলৰ কাৰণে দেখিছে আপোনালোকে চাই আছে ইয়াৰলৈ আহি যদি ইয়াৰ এটা যদি চিন এটা ৰাখিম বুলি ভাবিছে নিশ্চয় ইয়াৰ পৰা কিবা এটা লৈ আপুনি ভালকৈ আপুনি লৈ যাব পাৰিব আৰু বাকিখিনি চাই থাকক নিশ্চয় মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ ধন্যবাদ